হেল্ল' নমস্কাৰ কুমৰকচুদং লগতে কুলুম্বাই কাৰ্ডুম কি খবৰ মোৰ নাম হৈছে অম্লানজ্যোতি য়েইন আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এজ চাই আছে এইকেইদিন বহুতখিনি কেণ্ডিডেটে এটা মোক প্ৰশ্ন কৰি আছে এইটো হৈছে টিএ আৰ্মি বিষয়ে কেতিয়া আমাৰ অসমৰ হ'ব লগতে ইয়াৰ বিষয়ে কিছুমান আপডেট বিচাৰিছে মানে ক'ত হ'ব কেনেকৈ হ'ব এনেকুৱা বহুতখিনিয়ে মোক আপডেট বিচাৰি আছে ভাবিছিলোঁ যেন মই টি আৰ্মিৰ বিষয়ে ভিডিঅ' নিদিওঁ বুলি যিহেতু এনেকুৱা হয় টি আৰ্মি অফিচিয়েলি তেওঁলোকে নটিফিকেশ্যন নিদিয়ে লগতে মানে বহুত খেলিমেলিকৈ দিয়ে অফলাইন যিহেতু মাধ্যম তেওঁলোকৰ হয় এনেকৈ অনলাইন এপ্লাই নহয় আৰু বহুতখিনি ডকুমেণ্টো লাগে এইটো কাৰণে অলপ খেলিমেলি হৈ থাকে লগতে ক'ত হ'ব এইটো তেওঁলোকে ভালকৈ নকয় যে এখন নটিচ আহিছে নটিচটো মোক ছাবস্ক্ৰাইবাৰসকলে শ্বেয়াৰ কৰিছিলে ইয়াৰ ওপৰতে ভিডিঅ' লাগে বুলি এইটো কাৰণে ভিডিঅ'টো দি দিছোঁ ইয়াত তেওঁলোকে লিখা আছে যেন কেতিয়া হ'ব ক'ত হ'ব লগতে আপোনালোকক মই প্ৰথমে কৈ দিছোঁ যেন ইণ্টাৰভিউ যোৱাৰ আগতে আপোনালোকে এবাৰ ফোন কৰি নহ'লেও আপোনালোকে এবাৰ কনফাৰ্ম কৰি ল'ব যেন সঁচাকৈ তাৰ ইণ্টাৰভিউ হৈছে নাই যোনখন নটিচ মই আপোনালোকক দেখুৱাই দিম ইয়াৰ মতে কেতিয়া হ'ব এইটো দেখুৱাই দিম লগতে ক'ত হ'ব যিহেতু এই ভেকেঞ্চিটো ডিষ্ট্ৰিক্ট ৱাইজ হয় মানে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ বেলেগে হ'ব সকলো ডিষ্ট্ৰিক্টৰ একেলগে তেওঁলোকে নকৰে আৰু এইটো অফলাইন মাধ্যম হয় আৰু বহুতখিনি ডকুমেণ্টো প্ৰয়োজন হয় এইটো কাৰণে আপোনালোকক ইয়াতে কৈ দিম নেক্সট এটা ভিডিঅ' যদি আপোনালোকক লাগে যেন ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন ৰানিংটো কেনেকৈ কৰা ইয়াৰ বিষয়ে যদি ভিডিঅ' লাগে নিশ্চয় দিম কিন্তু ইয়াতে কেতিয়া হ'ব ক'ত হ'ব সকলোখিনি জনাব চেষ্টা কৰিম তো বলক আজি ভিডিঅ' বিনা দেৰি নকৰি আৰম্ভ কৰোঁ তো এইখন হৈছে নটিচখন য'ত বৰ্তমান তেওঁলোকে দিছে যেন ক'ত হ'ব জেগাটো কৈ দিছোঁ জেগাটো আপোনালোকৰ হ'ব চলামৰা মিলিটাৰী ষ্টেচন তেজপুৰ ইয়াত মই আগতে গৈছোঁ যিহেতু মোৰ প্ৰথম যোনটো জীৱনৰ ইণ্টাৰভিউ আছিলে তাতে মোৰ হৈছিলে চলামৰাতে হৈছিলে প্ৰায় মোৰ 2017 চনত দিছিলোঁ জেগাটো ভাল আছে যদি তাতে হয় লগতে এই ভেকেঞ্চিটো হৈছে আপোনালোকৰ 121 ইনফেণ্ট্ৰি বেটেলিয়ান টি আৰ্মি ইয়াৰ বিষয়ে তেওঁলোকে দিছে ইয়াতে মানে তেওঁলোকৰ আণ্ডাৰতে হ'বগৈ আৰ্মি আণ্ডাৰতে ল'ব লগতে আপোনালোকৰ লোকেশ্যনো কৈ দিছোঁ চলামৰা তেজপুৰ আপোনালোকে ট্ৰেইনত যাব পাৰিব ইয়াৰ আগতো তাতে ইণ্টাৰভিউ হৈছিলে চাগে বেলেগ ইণ্টাৰভিউ তাতে হৈ থাকে লগতে আপোনালোকৰ আহিছোঁ যেন কেতিয়া হ'ব কোন ডিষ্ট্ৰিক্টৰ ইয়াতে আপোনালোকে দেখিব ইয়াত তেওঁলোকে কোৱা অনুসৰি 20 তাৰিখে হ'ব প্ৰথম 20 নৱেম্বৰ আৰম্ভ হ'ব 20 নৱেম্বৰ পৰা আৰম্ভ হৈ যাব প্ৰথমে আপাৰ আছাম তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি চৰাইদেউ শিৱসাগৰ লখিমপুৰ মাজুলী যোৰহাট লগতে গোলাঘাট ডিষ্ট্ৰিক্টৰ হ'বগৈ তেওঁলোকৰ 20 তাৰিখৰ পৰা তাৰপিছত আছে 21 নৱেম্বৰত আছে আপোনালোকৰ চেণ্ট্ৰেল আছামৰ তেওঁলোকৰ আছে ইষ্ট কাৰ্বি আলং লগতে নগাঁও হোজাই ৱেষ্ট কাৰ্বি আলং ডিমাচাও মৰিগাঁও বিশ্বনাথ শোণিতপুৰ লগতে দৰং ইয়াতে স্পষ্টকৈ নাই এইটো কাৰণে মই তলতে লিখি দিছোঁ কোন ডিষ্ট্ৰিক্টৰ কেতিয়া আছে লগতে আপোনালোকৰ 22 নৱেম্বৰ আছে আপোনালোকৰ আছে ইয়াতে লৱাৰ আছাম তেওঁলোকৰ হ'ব নলবাৰী বৰপেটা বজালী বঙাইগাঁও ধুবুৰী চাউথ চালমাৰা লগতে মানকাছাৰ তেওঁলোকৰ হ'ব এই তাৰিখতে ইয়াৰ লগতে বৰ্তমান যিমানখিনি টি আৰ্মি দিব তেওঁলোকক প্ৰথমতে অল দ্য বেষ্ট লগতে তোমালোকৰ ৰানিংটো কিবাতে হ'ব পকা ৰাস্তাত হ'ব যিহেতু চলামৰাত আগতে আমি যেতিয়া দিছিলোঁ তেতিয়া পকা ৰাস্তাতে তেওঁলোকে দিছিলে এইটো কাৰণে এটা ভাল জোতাৰ প্ৰয়োজন হ'ব এইবিলাকৰ কাৰণে ভাল জোতাৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে সকলোখিনি ভাল এফৰ্ডত পইচা বহুত কম গৈ পিনি চেকআউট কৰি পিনি কিনিব পাৰিব লগতে 24 তাৰিখে আছে আপোনালোকৰ ষ্টেট ইয়াতে লিখা আছে যেন বৰাক ভেলী তেওঁলোকৰ হ'ব কাছাৰ লগতে হাইলাকান্দি কৰিমগঞ্জ শ্ৰীভূমি আৰু লৱাৰ আছামৰ দুখন ডিষ্ট্ৰিক্ট তেওঁলোকে এক্সট্ৰাকৈ দিছে এইটো হৈছে কামৰূপ মেট্ৰ' কামৰূপ লগতে গোৱালপাৰা এইটো আছে তাৰপিছতে নেক্সট আহিছোঁ আপোনালোকৰ BTR সকলৰ তেওঁলোকৰ ডিষ্ট্ৰিক্টসমূহ বেলেগকৈ দিয়া হৈছে তেওঁলোকৰ হ'বগৈ 25 নৱেম্বৰ তাৰিখে তেওঁলোকৰ আছে আপোনালোকৰ BTR সকলৰ কোকৰাঝাৰ ওদালগুৰি তামোলপুৰ লগতে আপোনালোকৰ চিৰাং বাক্সা তেওঁলোকৰ হ'বগৈ 25 নৱেম্বৰ এইটো হৈছে তেওঁলোকৰ অফিচিয়েল আপডেটখন আৰু লগতে আপোনালোকক বাৰে কৈ দিছোঁ যেন আপোনালোকে যোৱাৰ আগতে এবাৰ কনফাৰ্ম কৰি ল'ব যেন আপোনালোকৰ সঁচাকৈ হৈছে নাই যিহেতু এইটো অফলাইন মাধ্যমত হোৱা নটিচ হয় ইয়াত খেলিমেলি হৈ থাকে টি আৰ্মি এইটো কাৰণে মই টি আৰ্মিৰ বিষয়ে ভিডিঅ' ইমান নিদিওঁ আৰু এইটো কাৰণে সকলোকে অল দ্য বেষ্ট যদি আপোনালোকে টি আৰ্মি বিষয়ে আৰু জানিব ইচ্ছা আছে কমেণ্ট কৰিব ইয়াৰ কাৰণে বয়সৰ সময়সীমা হাইট ৱেইটটো কিমান বিচাৰে লগত আপোনালোকৰ ৰানিংটো কেনেকৈ হয় যদি ইয়াৰ ওপৰত ভিডিঅ' লাগে নিশ্চয় দিব চেষ্টা কৰিম তো ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ